Hello students, welcome back to another session of SEBA CBSE e-corner. Friends, SEBA CBSE e-corner le sobale swagatam janaisu. Tumalukor moi last ASACC chemistry moi paper part 1 discuss kori asilu. Aji tare tumalukor exam usor sapi ahise, so moi part 2 tumalukor ki koisu loi ahisu aru ei part 2 tumalukor road map problem organic chemistry যোনটো ইম্পৰ্টেন্ট এটা তোমাৰ সেকশনস হয় যোনটো সেকশনৰ পৰা ষ্টুডেন্টে তোমাৰ কি কৰে মিছে কৰি দিয়ে বহুত কোৱেশ্চনস মিস কৰি থৈ আহে হেতু টপিকে তোমালোকৰ মাজলে লৈ আহিছো এন্ড ৰোড মেপ প্ৰবলেমস মই ডিসকাস কৰিম and let's see one by one aha ami discuss kru so june mur video swa tahate gom pai mur bi language english and assamese duitate moi pohao aru tumaluke bondhu borgor majale share koi thakiba so aha ami questions le direct gusi jao and so etu road map problem moi hello alkene and hello arines or pa loi loisu aru hetur eta tumar ki hoy very important eta questions hoy aru eneka donor road map problem jodi solve koriba hoy you have to memorize or you have to practice all the equation or all the reaction chemical reaction whether it is name reaction or tumar junbilak reactions ase gutte khini reactions first of all you have to memorize koribo laibo memorize mane tumar ki hobo laibo jumar revise koriba and after that you have to practice this kind of problem otherwise you cannot do it simply ঠিক আছে তো আহা আমি এটো তোমার ইয়ার পাই স্টার্ট করো एक्चुअली কি কইছে প্রবলেম তো তার কেনেকা ধরনে আমি এপ্রোচ করিম আহা বেশি দেরি নকৰো primary alkyl halide কইছে this is chemical formula is given react with alcoholic K which to give the compound B জেনেকে কইছে তেনেকে তোমালকে প্ৰথমতে এটা roughly information এটা ড্ৰ কৰি লোৱা যে A যোনটো হয় A এটা তোমাৰ কি হয় alkyl halide হয় আৰু A তোমাৰ কি দিয়া আছে কোৱা A এর ফর্মুলা দিয়া আছে ফর্মুলাটো কি হয় C4H9Br this is the formula of A and A তোমার কি দিয়া আছে কোৱা তোমার রিঅ্যাক্ট করিব অ্যালকোহলিক KOH এর হইতে and gives the compound B but A to এটা তোমার কয় প্রাইমারি অ্যালকাইল হ্যালাইড হয় না A যদি এটা প্রাইমারি অ্যালকাইল হ্যালাইড হবলে হয় তেতিয়া হলে ব্রোমিন সদায় তোমার কি হব লাগিব কোৱা 1 ডিগ্ৰী হব লাগিব ব্রোমিন কেতিয়াও মাজত আহিব নোৱাৰে তো ইয়াৰ প্রাইমারি অ্যালকাইল হ্যালাইড হলে দুটা স্ট্ৰাকচাৰ পসিবল হ'ব লাইক তোমাৰ সোৱা কাৰ্বন মই 4টা কাৰ্বন হ'ব আৰু Br টো মই ইয়াতে ৰাখিছো আৰু এটা স্ট্ৰাকচাৰ পসিবল হ'ব পাৰে Br টো তুমি ক'ত ৰাখিব লাগিব কোৱা সাইডতে ৰাখিব লাগিব Br টো মই সাইডতে ৰাখিছো সব বাট এবাৰ মই কাৰ্বনৰ নাম্বাৰ কমাই কিনে এটা ব্ৰাঞ্চত লৈ আহিছো ঠিক আছে this is carbon তো required amount of you have to give the hydrogen দি দিয়া and ইয়াতে দুটা হাইড্রোজেন হৈ যাব and this is CH3 this will be CH2Br তো এটো এটা ফর্মুলা পসিবল হ'ব পাৰে প্রাইমারি অ্যালকাইল হ্যালাইড কলে আৰু this one is an formula দুইটাই পসিবল হ'ব পাৰে এতিয়া তোমাৰ কথা হল যে তুমি এটো ফর্মুলা লবা না এটো ফর্মুলা লবা that will be depend upon আৰু কি ইনফরমেশনস আছে বা কিবা কিবি দিয়া আছে নেকি তাৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে as of now আমি দুটা স্ট্ৰাকচাৰস পসিবল হয় তো এর ফর্মুলা it may be this or it may be this এতিয়া শুনা এক তোমাক কি কৰিছে এক তোমাক ৰিঅ্যাক্ট কৰিছে আৰু ৰিঅ্যাক্ট কৰি কিনে তোমাৰ কি হৈছে অ্যালকোহলিক KOH এর হইতে ৰিঅ্যাক্ট কৰিছে ৰিঅ্যাক্ট কৰাৰ পিছত কম্পাউন্ড তুমি কি পাইছা B পাইছা ঠিক আছে বাৰু তাৰ পিছত কি হৈছে উইথ HBr এর হইতে ৰিঅ্যাক্ট কৰাইছে তাৰ পিছত C পাইছা এতিয়া শুনা আমাৰ A টো ডিসাইড হোৱা নাই ন whether this one or this one তো A টো আমি আগতে কোৰ পৰা ডিসাইড কৰিব পাৰি আৰু ইনফরমেশনস আছে নেকি আহা আমি চাও which is an isomer C তোমাৰ HBr হইতে ৰিঅ্যাক্ট কৰাৰ পিছত C প্ৰডিউস হ'ব which is an isomer of A ঠিক আছে বাৰু ইমান খিনলৈকে ঠিক আছে when A was react with sodium metal এক যেতিয়া তুমি কি কৰিবা এর যোনটো হয় এর কথা কৈছে সোডিয়াম মেটালৰ হইতে যেতিয়া ৰিঅ্যাক্ট কৰিবা it gives the compound D okay sodium metal হইতে তোমাৰ যদি ৰিঅ্যাক্ট কৰা এটো কম্পাউন্ড দিব and that was different আৰু এই কম্পাউন্ড যোনটো ফর্মেশন হ'ব that was different than the compound when n-butyl bromide was reacted শুনা n-butyl bromide ক যেতিয়া তুমি কি কৰিবা সোডিয়াম মেটালৰ হইতে ৰিঅ্যাক্ট কৰাবা লেটস তোমাৰ কি n-butyl bromide মই ড্ৰ কৰো this is n-butyl মানে normal butyl bromide this is normal তোমার আর একটা কার্বন লাগিব CH2Br এটো হল n-butyl bromide যে নরমাল চেইনত থাকে তাক কয় নরমাল butyl bromide আর ইয়াক কার হইতে রিঅ্যাক্ট কইছে কোৱা সোডিয়াম আর সোডিয়াম হইতে রিঅ্যাক্ট কৰিলে this is what Wurtz reaction তো তোমাৰ কি লব লাগিব সদায় 2 moles লব লাগিব আর যেতিয়া 2 moles লবা তেতিয়া তোমাৰ কি হৈ যাব কোৱা Na আৰু Br এটো তোমাৰ 2 লব লাগিব Na আৰু Br তোমাৰ কি হৈ যাব
তোমাৰ আতৰি যাব আৰু এটো 2 মোলস লৈছিলা ন তো দুটা মোলস ললে তোমাৰ দুটা এন্ডাৰি ইয়াতে চাৰিটা আছে আৰু চাৰিটা আহিব হা হয় নে নাই আৰু চাৰিটা আহিব এনেকে এটোটো চাৰিটা আছে কিয়নো ইয়াতে 2 আছে নে নাই তো সিমিলার আৰু এটা আৰু চাৰিটা কাৰ্বন তুমি কি কৰাই দিয়া লগ লগাই দিয়া ঠিক আছে this is what তোমার কি হগল তোমার ওজ রিঅ্যাকশন আফটার দা রিঅ্যাক্টিং উইথ সোডিয়াম এতিয়া শুনা n বিউটাইল ব্রোমাইড যোনটো হয় এটো ইয়াৰ হৈতে মিল খাইছে না কম্পাউন্ড এর দুটা তোমার কি হয় স্ট্রাকচার পসিবল দিস ওয়ান এন্ড দিস ওয়ান এতিয়া তোমাক কি কৈছে যে এক ৰিঅ্যাক্ট কৰোৱাৰ পিছত এক যেতিয়া ৰিঅ্যাক্ট কৰা তোমাৰ সোডিয়াম মেটালৰ হৈতে ৰিঅ্যাক্ট কৰাবা তুমি ফৰ্মুলা কি পাবা C8H18 this is C8H18 এই হয় but that was different from that compound n-butyl bromide was react with sodium এতিয়া মই n-butyl bromide ক sodium হৈতে react কৰাইছো এটো যোনটো compound পাইছা এটো compound তোমাৰ কি নহয় actually তোমাৰ a নহয় এটো অলপমান কি হ'ব different হ'ব that means ইয়াৰ পৰা যোনটো product পাবা হেতু product তোমাৰ কি তোমাৰ নহয় আমাৰ a তেতিয়া হলে কি হ'ব লাগিব b যোনটো হ'ব b is the তোমাৰ কি হ'ব actual formula chemical formula হৈ যাব বুজি পাইছা যে এক যেতিয়া তুমি কি কৰাইছা সোডিয়াম মেটালৰ হৈতে বা a বুলি কোৱা নাই ইয়াতে a বুলি কোৱা নাই নরমাল বিউটাইল ব্রোমাইড সো নরমাল বিউটাইল মই লৈ লৈছো আৰু নরমাল বিউটাইল ব্রোমাইড টু প্ৰডিউস কৰাৰ পিছত যোনটো তুমি কি পাইছা ফৰ্মুলা পাইছা হেতু a হ'ব নোৱাৰে এটা শুনা আমাৰ এত নরমাল বিউটাইলও আছে আমাৰ এত আইসোবিউটাইল দিস ইজ কল আইসোবিউটাইল দুইটাই আছে এটা নরমাল বিউটাইল তো তোমাৰ কি হল তোমাৰ যোনটো সোডিয়ামৰ হৈতে ৰিঅ্যাক্ট কৰাৰ পিছত যোনটো তোমাৰ কম্পাউন্ড ফৰ্মেশন হ'ব হেতু তোমাৰ কি নহয় নহয় বুলি কৈছে তো এটো সিম্পলি নরমাল বিউটাইল তো নহয় বুলি কৈছে দ্যাট মিন্স আইসোবিউটাইল তো তোমাৰ কি হৈ যাব এই যোনটো তোমাৰ কি হ'ব আমাৰ দুটা অপচন আছিল তো এটা অপচন কাটি গল তো দিস ওয়ান হৈ যাব ঠিক আছে তো আহা আমি বাকিখিনি প্ৰসিড কৰা আই হোপ তোমালোকে বুজি পাইছা তো কেনেকে সিলেক্ট কৰিব লাগে বা কেনেকে লব লাগিব তোমাৰ হেতু আইডিয়া থাকিব লাগিব বা আমাৰ গম পাব লাগিব হা সো আহা আমি এটা নেক্সট আৰু তোমাৰ কি হয় এতিয়া আমি গম পালো যে তোমাৰ কি হয় এটো আমাৰ স্ট্রাকচার হৈ যায় দ্যাট ইজ CH3A কি হৈ যাব CH3CH CH2 this is তুমি এটা কাম কৰা ইয়াতে CH3 আছে নহয় তো this will be CH and this is bromine এতিয়া হল এটো হৈ গল আমাৰ A এক যেতিয়া alcoholic KOH এর হৈতে রিঅ্যাক্ট কৰাবা this is alcoholic KOH হ্যাঁ alcoholic KOH alcoholic KOH এর হৈতে রিঅ্যাক্ট কৰালে কি প্ৰডিউস হ'ব this is তোমালোকে পঢ়িছা নহয় তো that is beta elimination that is কি হ'ব যেতিয়া ব্রোমিন টু যোনটো লাগি আছে ব্রোমিন টু আতৰি যাব প্লাস এটো ব্রোমিন টু লাগি থকা কাৰ্বনক কয় আলফা কাৰ্বন আৰু তাৰ লগৰ কাৰ্বনটো কয় বিটা কাৰ্বন তো বিটা কাৰ্বনৰ পৰা এটা হাইড্ৰোজেন তোমাৰ কি হ'ব আতৰিব তো ইয়াৰ পৰা ব্রোমিন আতৰিব আৰু ইয়াৰ পৰা তোমাৰ কি আতৰি আছে হাইড্ৰোজেন আতৰি আছে তো তেতিয়া হলে এই দুটা আতৰিলে তোমাৰ কি হ'ব ইয়াতে এটা ডাবল বন্ড বহিব না অফ কোর্স বহিব বিকজ অফ देयर কাৰ্বন তো ব্যালেন্সি পুৰা কৰিব বিচাৰিব ঠিক আছে তো তেনেকে আমাৰ কি বনি গল দিস ইজ কম্পাউন্ড এটা ফৰ্মেশন হৈ গল which is B এটোৱে হল তোমাৰ কি B কম্পাউন্ড ঠিক আছে বুজি পাইছা দিস ইজ বি এতিয়া মই অলপমান ওপৰখিনি ইৰেজ কৰি দিও সেকেন্ড কম্পাউন্ডটো তুমি কি পাই গলা দিস ইজ এটা এলকিন পাই গলা ঠিক আছে আৰু ইয়াৰ নাম কি হৈ যাব 2 মিথাইল প্ৰপিন ঠিক আছে তো নামত তো তোমালোকক মই নাযাও বাৰু নামটো তোমালোকে এনেও পাৰিবা তো মই বি যোনটো কম্পাউন্ড হ'ব হেতু মই লিখি দিলো বাৰু এটা আহা আমি আৰু কি ৰিঅ্যাকশনস আছে চাও আৰু এটো যোনটো ৰিঅ্যাকশন হয় অ্যালকোহলিক KOH এর হতে এটো ৰিঅ্যাকশন কি ৰিঅ্যাকশন বুলি কয় দিস ইজ ৰিঅ্যাকশন ইজ কল্ড বিটা elimination of halogen ঠিক আছে আৰু বিটা এলিমিনেশন হলে সদায় এলকিনে ম্যাক্সিমাম টাইম এলকিনে বনিব আৰু স্টেবল প্ৰডাক্ট অফ এলকিন বনাবা সদায় তো this is alkene after that big যেতিয়া তুমি কি হৈছে react with HBr okay b লৈ লোৱা CH3 b তুমি কাৰ হৈতে ৰিঅ্যাক্ট কৰাইছা HBr ৰ হৈতে ৰিঅ্যাক্ট কৰাইছা HBr okay HBr হৈতে ৰিঅ্যাক্ট কৰিলে তোমাৰ কি প্ৰডিউস হৈ যায় C প্ৰডিউস হ'ব okay যেতিয়া HBr হৈতে ৰিঅ্যাক্ট কৰাবা কেনেকৈ হ'ব যেনেকৈ HCl HBr ঠিক আছে HBr তোমাৰ কৰাবা তেতিয়াহলে ৰিঅ্যাকশন কি হ'ব সিম্পলি মাৰ্কনিকভ ৰুল ফলো কৰিব আৰু মাৰ্কনিকভ ৰুল ফলো কৰি কিনে আকৌ তোমাৰ কি প্ৰডিউস হৈ যাব তোমাৰ কম্পাউন্ড প্ৰডিউস হ'ব এটা মাৰ্কনিকভ ৰুল মতে কেনেকৈ যাব ব্রোমিন 2 that is nothing but this is negative part H positive and Br negative হয় নাই and Br negative is a nucleophile তো নেগেটিভ পার্ট বা নিউক্লিওফাইল টো আহি কিনে কোত আহি কিনে লাগিব তোমাৰ কি হ'ব তোমাৰ এটো সা দিস ইজ ইদার এটো কার্বন আছে দুটা কার্বন আছে ঠিক আছে এতিয়া দুটা কার্বনৰ ডাবল বন্ডৰ সাৰাউন্ডত দুটা কার্বন আছে আৰু দুটা কার্বনৰ যত লিস্ট নাম্বার অফ হাইড্ৰোজেন আছে ইয়াতে দুটা হাইড্ৰোজেন ইয়াতে এটা হাইড্ৰোজেন আছে জিরো হাইড্ৰোজেন তো লিস্ট নাম্বার অফ যত কার্বনৰ পজিশন থাকিব তাতে তুমি কি লগাবা দিস উইল বি ইউ হ্যাভ টু এড দা bromine okay so here bromine will be there
and ইয়াতে ডাবল বন্ড তোমাৰ কি হৈ যাব আকৌ আঁতৰি যাব ঠিক আছে তো দিস ইজ ইয়োৰ ফাইনেল প্ৰডাক্ট এতিয়া চোৱাচোন সি যোনটো প্ৰডাক্ট পাইছা সি আৰু এ দিস ইজ এ এণ্ড দিস ইজ সি এ আৰু সি তোমাৰ দুইটা চোৱাচোন আইসোমাৰ হয়নে নাই ইয়াতে কোৱেশ্চনতো কৈছে which is আইসোমাৰ অফ এ এ যোনটো লৈছিলে চোৱাচোন আগতে ব্ৰমিনটো জাস্ট ইয়াতে আছিলে এতিয়া ব্ৰমিনটো জাস্ট ইয়াতে আহি গ'ল বাকিটো মই কাৰ্বনৰ নাম্বাৰ সেম দেখা পাইছো হাইড্ৰোজেন ইজ সেম তোমালোকে কাউন্ট কৰিব পাৰা সো এ এণ্ড সি আৰ ইয়াতে আমি দেখা পাইছো ইজিলি যাৰ আইসোমাৰ ঠিক আছে তো ব্ৰমিন তোমালোকে ব্ৰমিন কোনবা একো তোমালোকে কি কৰে যে ব্ৰমিন এড কৰোতে সদায় তোমাৰ কিবা পেৰক্সাইড যদি কৈ দিয়ে তেতিয়া এন্টি মাৰ্কনিক অফ ৰুল ফলো কৰিবা আৰু যদি কৈ দিয়া নাথাকে তেতিয়া হলে মাৰ্কনিক অফ ৰুলে তোমাৰ কি লগাব লাগিব কিয়নো ব্ৰমিন বুলি কথা নাই ব্ৰমিনৰ লগত কি আহিব লাগিব তোমাৰ পেৰক্সাইড বুলি কৈ দিব লাগিব তেতিয়া ইউ হেভ টু ফলো এন্টি মাৰ্কনিক অফ ৰুল বুজি পাইছা দুটা ৰিএকশনস অলৰেডি হৈ গল এতিয়া লাষ্ট আৰু এটা ৰিএকশনস আছে যোনটো ৰিএকশনস কোনটো ৰিএকশনস দেখুৱাই দিবা যে when A was react with sodium metal it gives the compound D আৰু D তোমাৰ কি হ'ব CH3 তো এক আকৌ তুমি কি কৰা সোডিয়াম মেটালৰ সৈতে ৰিএক্ট কৰোৱা তো দুটা ৰিএকশনস তোমালোকে লিখি লোৱা মোৰ তো স্পেচ নাই I am erasing this portion তোমালোকে তোমাৰ ই কৰিবা স্ক্ৰিনশ্বট লৈ ল'বা ঠিক আছে মই এক আকৌ এবাৰ লৈ লম এন্ড তাক সোডিয়াম মেটালৰ সৈতে ৰিএক্ট কৰাই দিম আৰু সোডিয়াম মেটালৰ সৈতে ৰিএক্ট কৰোৱা মানে দিস ইজ উৰ্জ ৰিএকশন সো কিমানবোৰ ৰিএকশনস ইনভলভ হৈ আছে হেতুৱে যে এনেকা ধৰণৰ ৰিএকশনস যেতিয়া তুমি কৰিবা অলৱেজ দিস সোডিয়াম মেটালৰ সৈতে ৰিএক্ট কৰাবা এন্ড সদায় 2 মোলস লবা আৰু ইউ তোমাৰ কি লৈ লবা বাই ডিফল্ট 2 মোলস লৈ লবা আৰু 2 মোলস লোৱাৰ লগে লগে তোমাৰ কি হৈ যাব দুটা সোডিয়াম আৰু ব্ৰমিনো দুটা আছে অন্মুখত 2 আছে না 2 ব্ৰমিন আঁতৰি যাব আৰু বাকিখিনি এটাচ কৰি দিয়া জাস্ট এটো 2 মোলস হয় এই গুটেইখিনি কি হয় 2 মোলস হৈ আছে অলৰেডি এতিয়া তো এতিয়া তুমি লগাই দিয়া তেনেকে কাৰ্বন ইয়াতে এটা কাৰ্বন নেক্সট কাৰ্বনটো ইয়াতে আহি যাব and this was CH3 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 CH CH2 CH 1 2 3 4 I think মই অলপমান short কৰি দিছো ৰবা let me erase this portion first অলপমান আমাৰ কাৰ্বনৰ নাম্বাৰটা কমি গৈছে হা কেনো সোৱা ভালকে চাবা তিনটা আছে হয় না আৰু ইয়াতে মই লগোৱা আছিল তো ইয়াতে তিনটা আছিলে আকৌ তুমি কি লগাবা তিনটাই লগাবা ন 1 2 3 আৰু ইয়াতে এটা কাৰ্বন ঠিক আছে এতিয়া হৈছে CH3 just ডাবল কৰিব লাগে বেলেগে কোন নাই CH2 and here is CH2 and CH এতিয়া ইয়াৰ নাম কি হৈ যাব কোৱা 1 2 3 4 5 6 2,5 dimethyl hexane এইবিলাক নামটো বাৰু very easy না জানে তো all the reactions I have given মই গুটেইটা reactions দি দিছো আৰু কেনেকে কৰিব লাগে approach কেনেকা হয় গুটেইখিনি পঢ়ি লব লাগিব তাৰ পিছত তোমাৰ হৰু হৰু যি ইনপুট দিয়া থাকিব তেনেকে তোমাৰ মিলাই চাব লাগিব তো ইয়াতে আমাৰ কি ইউজ হ'ল চোৱা ফাৰ্স্ট অফ অল আমাৰ কি ইউজ হ'ল চোৱা যে তোমাৰ মাৰ্কনিক অফ ৰুল ইউজ কৰিলো মই মাৰ্কনিক অফ ৰুল after that মই ইউজ কৰিলো কোৱা তোমাৰ কি ৰিএকশনস ইউজ হ'ল ইয়াতে ইউজ হৈ গল তোমাৰ উৰ্স ৰিএকশনস ইউজ হৈ গল তাৰ পিছত থাৰ্ড ইউজ কৰি দিলো that is beta elimination ঠিক আছে তো এইখিনি বস্তু আমি ইউজ কৰিলো so this is pretty simple এনেকে মই আৰু এটা কোৱেশ্চন চাই আছো and different chapter এটাৰ পৰা লৈ আছো আৰু তেনেকে তোমালোকে কৰিবা thank you for watching hello friends আমি ডিসকাস কৰি আছিলো তোমাৰ road map problem and road map problem আহা আমি aldehyde ketone and carboxylic acid তাৰ পৰা আৰু এটা কোৱেশ্চন চাও which is really important last আমি চাইছিলো hello alkene আৰু hello arranger পৰা চাইছিলো এতিয়া আমি ইয়াৰ পৰা চাও এবিলাক চাই যাবা কিয়নো লাষ্ট এন্ডত এই কিতাপ তোমালোকৰ কোৱেশ্চন যদি শুদ্ধ হৈ যায় তোমালোকৰ মাৰ্কস কেৰি কৰাত বহুতে তোমাৰ কি হ'ব I mean অলপ এটা দুটা তোমাৰ কি হ'ব 2-3 মাৰ্কসৰ বহুত ডিফাৰেন্স ক্ৰিয়েট কৰিব আফটাৰ পিছত ৰিয়েলাইজ কৰিব পাৰিবা একচুয়ালি কিমান মিনিং তোমাৰ বা কিমান ইম্পৰ্টেন্স আছে ঠিক আছে আমি discuss karo an organic compound with molecular formula this forms 2,4-dinitrophenyl derivative মানে 2,4-dinitrophenyl derivative or hoite এই compound formula যোনটো দিয়া আছে this is formula and formula যোনটো দিয়া আছে এই reaction কৰে ইয়াৰ meaning এটো হয় হ্যাঁ and এতিয়া শুনা মই compound C9 মাজতে লিখি লৈছো C9
H10O ঠিক আছে this is your compound আৰু ই কি কৰে তোমাৰ প্ৰথমতে কৈ দিলে যে তোমাৰ কি হয় 2,4 ডাইনাইট্ৰফিনাইল তোমাৰ কি হয় DNP ডেৰিভেটিভ for molecular formula forms 2,4 ডাইনাইট্ৰফিনাইল হাইড্ৰোজেন ডেৰিভেটিভ মানে 2,4 ডাইনাইট্ৰফিনাইল হাইড্ৰোজেনৰ হৈতে ই ৰিঅ্যাকশন কৰে ডেৰিভেটিভ প্ৰডিউস কৰে মানে কি প্ৰডাক্ট তোমাৰ কি হ'ব প্ৰডাক্টত 2,4 ডাইনাইট্ৰফিনাইলৰ লগত লাগি আহিব ঠিক আছে তো that means 2,4 ডাইনাইট্ৰফিনাইল হাইড্ৰোজেন মই ইয়াতে যদি ড্ৰ কৰি দিও this is your benzene ইয়াতে মই এটা NO2 গ্ৰুপ লাগি আহিব ইয়াতে তোমাৰ কি হ'ব তোমাৰ NO2 গ্ৰুপ লাগি আহিব and ইয়াতে আহিব NH and this is NH2 this is your NH2 অলপমান মই লেতৰা পেতৰা হৈছে মই অলপমান ভালকে আঁকি দিছো yes 2,4 ডাইনাইট্ৰফিনাইল হাইড্ৰোজেন যদি আঁকিব বিচাৰা কেনেকৈ আঁকিবা এইবিলাক আঁকা বহুত তোমাৰ কি হয় মিনিং আছে এইবোৰ নাইট্ৰ গ্ৰুপ তোমাৰ কি আছে 2 আৰু 4 পজিশনত আছে ঠিক আছে 2 and 4 পজিশনত আছে and here তুমি এটা কাম কৰি দিয়া আৰু ইয়াতে NH 2,4 ডাইনাইট্ৰফিনাইল হাইড্ৰোজেন NH2 ঠিক আছে এইটো হল তোমাৰ কি 2,4 ডাইনাইট্ৰফিনাইল হাইড্ৰোজেন ঠিক আছে NO2 গ্ৰুপটো ইয়াতে নালাগিব আই থিংক ইয়াতে লাগিব হা নাইট্ৰ গ্ৰুপটো এনেকৈ থাকিব number 2 position and 4 position no yes 2,4 ডাইনাইট্ৰফিনাইল হাইড্ৰোজেন ইয়াৰ লগত এটা তোমাৰ কি হ'ব যোনটো কম্পাউন্ড দিয়া আছে this is C9H10O কাৰ্বন 9টা আছে হাইড্ৰোজেন 10টা আৰু অক্সিজেন এটা ইয়াৰ হৈতে তোমাৰ কি ৰিঅ্যাকশন কৰিবাৰ কিবা প্ৰডাক্ট বনাব পাৰে এতিয়া তোমালোকে শুনা যদি হেত কোনবা এটা কম্পাউন্ডে 2,4 ডাইনাইট্ৰফিনাইলৰ লগত ৰিঅ্যাকশন কৰে তেতিয়াহলে কম্পাউন্ডটো কি হ'ব লাগিব ইদাৰ এলডিহাইড অৰ কিটোন এলডিহাইড বা কিটোন হে অলৱেজ তোমাৰ কি কৰিব পাৰে 2,4 ডাইনাইট্ৰফিনাইল হাইড্ৰোজেনৰ হৈতে ৰিঅ্যাক্ট কৰিব পাৰে তো তেতিয়াহলে এ যোনটো কম্পাউন্ড জাস্ট লাইক যোনটো এটো ফৰ্মুলাক মই এ বুলি লৈ লৈছো এ তোমাৰ কি হ'ব লাগিব ইদাৰ তোমাৰ কি হ'ব এলডিহাইড কেনেকৈ চিনাক্ত কৰিব এইবল ইম্পৰ্টেন্ট এলডিহাইড অৰ কিটোন এলডিহাইড হ'ব লাগিব নহলে ই কি হ'ব লাগিব কিটোন হ'ব লাগিব আফটাৰ পিছত চোৱা আমি এলডিহাইড না কিটোন এতিয়াহে গম পালো এটো তাৰপিছত কি হৈছে কম্পাউন্ড ৰিডিউসেস টলেৰেন্স ৰিএজেন্ট কি কৰিব পাৰে ৰিডিউস কৰিব পাৰে তো কোনে টলেৰেন্স ৰিএজেন্ট ৰিডিউস কৰিব পাৰে অলৱেজ ৰিমেম্বাৰ এলডিহাইডে সদায় টলেৰেন্স ৰিএজেন্ট কি কৰে ৰিডিউস কৰে তো আমি এতিয়ালৈকে গম পাই গল যে কম্পাউন্ড কি হয় এলডিহাইড হয় যোনটো কম্পাউন্ডৰ ফৰ্মুলা হল C9H10O ঠিক আছে বাৰু ই এলডিহাইড হয় বুলি আমি কনফার্ম হৈ গলো এন্ড এলডিহাইড হয় তাৰ পিছত আৰু কি কৈছে এন্ড আন্ডাৰগোজ কেনিজাৰ ৰিঅ্যাকশন এলডিহাইড হয় আৰু কেনেকা ধৰণৰ এলডিহাইড হ'ব লাগিব কেনিজাৰৰ ৰিঅ্যাকশন কোনবিলাক এলডিহাইডে দিব যত আলফা হাইড্ৰোজেন থাকিব নোৱাৰিব বুজি পাইছানে এনেকা এটা এলডিহাইড হ'ব লাগিব যি আলফা হাইড্ৰোজেন থাকিব নোৱাৰিব এতিয়া তুমি তো গমে পাই গৈছা যে C9 কাৰ্বন 9টা আছে আৰু আলফা হাইড্ৰোজেন থাকিব নোৱাৰিব তো যদি হে কেনিজাৰৰ ৰিঅ্যাকশনৰ অলপমান আইডিয়া আছে তেতিয়াহলে তুমি কেনেকা ধৰণৰ এলডিহাইড হ'ব তুমি গমে পাই গৈছা আৰু বেনজিন ৰিং থাকিব আৰু বেনজিন ৰিংৰ লগত তোমাৰ কি থাকিব তেতিয়াহলে ডাইৰেক্টলি CHO গ্ৰুপ এটাচটেড থাকিব লাগিব এনেকা ধৰণৰ হ'বনে চোৱাচোন this is your benzene ring যদি লৈ লো and directly CHO group attached থাকিব লাগিব কিন্তু এতিয়া শুনা আমি ইয়াতে 6টা কাৰ্বন ইউজ কৰি দিলো আৰু এটা 7টা কাৰ্বন কিন্তু তোমাৰ টোটাল কেইটা আছে 9টা কাৰ্বন আছে তো ইয়াতে তো আৰু তুমি একু লগাব নোৱাৰা বাট আৰু দুটা কাৰ্বন কৰবা তোমাক কি কৰিব লাগিব সেট কৰিব লাগিব আহা আমি ফাৰ্দাৰ আমি পঢ়ো on vigorous oxidation it gives to 1,2 dibenzene dicarboxylic acid এ যোনটো কম্পাউন্ড ইয়াক যদি তুমি অক্সিডাইজ কৰিলে তোমাক কি প্ৰডিউস কৰে যে 1,2 benzene dicarboxylic acid that means এনেকা ধৰণৰ কম্পাউন্ড this is your benzene ring আৰু ইয়াতেও কাৰ্বক্সিলিক এসিড আছে 1,2 আছে ন ইয়াতেও কাৰ্বক্সিলিক এসিড আছে গেটিং মাই পয়েন্ট এতিয়া শুনা যদি কম্পাউন্ডটো এলডিহাইড হয় এতিয়া শুনা আমি এটা এলডিহাইড CHO দি দিছো ঠিক আছে এটা এন্ডত দি দিছো CHO গ্ৰুপ এতিয়া CHO aldehyde যেতিয়া তুমি কি কৰা অক্সিডেশন কৰিবা অফ কোর্স ইট উইল কনভার্ট টু কার্বক্সিলিক এসিড তো এটো আমাৰ ঠিকে আছে এভরিথিং এতিয়া আৰু এটা CHO গ্ৰুপ আহিছে দ্যাট মিন্স দুটা কাৰ্বন তোমাৰ 9টা কাৰ্বন ইউজ হৈছে আৰু তুমি কি কৰা সাইডত ইয়াৰ লগতে নাম্বার 2 পজিশন 1 2 কৈছিলে কিন্তু 1 2 ডাই তোমাৰ কি হ'ব 1,2 ডাইবেনজিন 1,2 বেনজিন ডাইকার্বক্সিলিক এসিড তো 1 আৰু 2 একদম তোমাৰ দুটা লগা লগি পজিশনত ইয়াতে কি হৈ যাব এটা এলকাইল গ্ৰুপ আহিব নিশ্চয় এটা এলকাইল গ্ৰুপ আহিবই লাগিব এলকাইল গ্ৰুপক যেতিয়া তুমি সাইড এটম বিলাকক যেতিয়া তুমি কি কৰা তোমাৰ ভিগাৰাছ অক্সিডেশন কৰা এতিয়া তো টোটালি তোমাৰ কি যিমান নম্বৰে কাৰ্বন নাথাকক কিয় ই সদায় কলে কনভার্ট হৈ যায় COOH লৈ কনভার্ট হৈ যায় তো এতিয়া আমাৰ দুটা কাৰ্বন লেফট আছিল এখানে দুটা কাৰ্বন আমি ইয়াতে দি দিলো দ্যাট মিন্স তোমাৰ কম্পাউন্ডটো কি হ'ব লাগিব দিস ইজ ইয়াৰ কম্পাউন্ড গম পালা কেনে
কেনেকে আমি তোমাৰ কি আহিলো ফাৰ্স্ট অফ অল তোমাৰ কি কৰিব লাগিব that is ডাইহাইড্ৰজেনৰ হৈতে তোমাৰ কি 2,4-dinitrophenyl হাইড্ৰজেনৰ হৈতে ৰিয়েক্ট কৰে that is compound is either aldehyde or ketone after that তোমাৰ কি হৈছে compound টোৱে তোমাৰ কাৰ হৈতে তোমাৰ tolerance reagentক reduce কৰে so confirm হৈ গলো it is aldehyde after that তোমাৰ কি কৈছে যে compound টো তোমাৰ vigorous oxidation তোমাৰ কি হৈ যায় তোমাৰ কি হয় 1,2 benzene dicarboxylic acid that means তুমি গম পাই গলা যে তোমাৰ কি হ'ব যোনটো সাইড এটমত যোনটো তোমাৰ কাৰ্বন লাগি আহিব এটো এটা তোমাৰ কি হ'ব লাগিব অ্যালকাইল গ্ৰুপ হ'ব আৰু কেইটা কাৰ্বন থাকাব দুটা কাৰ্বন থকা কিয় কাৰণ এটা এলডিহাইড টো হ'বই লাগিব এলডিহাইড টো আহিবই লাগিব আৰু এলডিহাইড টো তোমাৰ ডাইৰেক্টলি বেনজিন ৰিঙৰ হৈতে লগ লাগি থাকিব লাগিব why বেনজিন ৰিঙৰ হৈতে লগ লাগি থাকিব লাগিব because কেনিজাৰো ৰিঅ্যাকশন কি কৰে কেনিজাৰো ৰিঅ্যাকশন তোমাৰ কি আন্ডাৰগোজ কেনিজাৰো ৰিঅ্যাকশন that means আলফা হাইড্ৰোজেন থাকিব নোৱাৰিব সো কাৰ্বন লাগি থকা এটো যোনটো কাৰ্বন হয় CHO গ্ৰুপ লাগি থকা কাৰ্বনটো there is no alpha hydrogen গুটে কেটা সব ডাবল বন্ড লাগি আছে ইয়াতে এটা তোমাৰ সিঙ্গেল বন্ড আছে তিনটা আৰু ইয়াৰ লগত এটা চাৰিটা বন্ড অলৰেডি প্ৰডিউস হৈ আছে তো তেনেকা ধৰণৰ তো ইয়াৰ নাম কি হৈ যাব নাম্বাৰ 2 1 2 তো নাম্বাৰ 2 পজিশনত তোমাৰ কি আছে ইথাইল গ্ৰুপ লাগি আছে না তো তুমি কি ক'ব পাৰা that is 2 ethyl benzaldehyde এটো তো benzaldehyde হল না গুটেখিনিকে তুমি মই কি কও this is benzaldehyde তো 2 ethyl benzaldehyde ঠিক আছে তো 2 ethyl benzaldehyde এইটো হল তোমাৰ কি আমি ফৰ্মুলা কেনেকে গম পালা এটা আমি ৰিঅ্যাকশনস কিনি গুটেখিনি লিখি দিও তোমালোকক let me erase this portion বাস ভালকে চাবা যদি বুজা নাই লাহে লাহে তোমাৰ কি কৈছে বা তোমালকে পজ কৰি কৈছে বা একচুয়ালি আমি কেনেকে আহিলো এতিয়া আহা reactions কি হ'ব পাৰে reactions বিলাক তোমালোকে যদি প্ৰেক্টিস কৰিছা ইজিলি পাৰিবা তো 2 ethyl benzaldehyde ইয়াতে মই মাজতে লিখিয়ে লও 2 ethyl benzaldehyde this is তোমাৰ আহি যাব CHO গ্ৰুপ আহিব aldehyde and ইয়াতে তোমাৰ কি আছিল দুটা ইথাইল গ্ৰুপ আহিব that is ইথাইল গ্ৰুপ ঠিক আছে ইয়াক প্ৰথমতে তোমাৰ কি হৈছে DNP ৰ হৈতে ৰিঅ্যাকশন হৈছে DNP ৰ হৈতে ৰিঅ্যাকশন হৈছে যদি গমে পাইছা তো মই এনেকে লিখি দিও বাৰু DNP এটা নাইট্ৰো গ্ৰুপ ইয়াতে লাগিব আৰু এটা নাইট্ৰো গ্ৰুপ ইয়াতে লাগিব and here will be NH and NH2 এটো ফৰ্মুলা জানিবই লাগিব এটা ফার্স্ট অফ অল যেটা ডিএনপি ৰ হৈতে ৰিঅ্যাকশন কৰিব কেনেকা ধৰণৰ প্ৰডাক্ট বনিব সো ওয়াটাৰ ওলাই যাব ইয়াৰ পৰা এটা অক্সিজেন লোৱা ইয়াৰ পৰা দুটা হাইড্ৰোজেন লোৱা তেতিয়াহলে তোমাৰ কি হৈছে সচোন প্ৰডাক্টটো এটা ইয়াৰ লগত যেটা প্ৰডাক্ট পাবা ইট উইল বি লাইক দ্যাট তোমাৰ ইয়াতে আহি যাব CH নাইট্ৰোজেন আছে না তো ডাবল বন আহি যাব নাইট্ৰোজেন NH এই গুটেখিনি ৰাখি দিয়া মোৰ ইয়াতে অলপমান স্পেস কম কৈছে তোমালোকে বুজিয়ে পাইছা NO2 আৰু ইয়াতে আৰু এটা এৰা পজিশনত আৰু NO2 আহিব ঠিক আছে এটো হল তোমাৰ কি হয় এটা প্ৰডাক্ট ঠিক আছে this is 2,4 DNP derivative ঠিক আছে 2,4 DNP ই কি হৈ যায় আকৌ এই কম্পাউন্ড তোমাৰ কি কৰে টলারেন্স রিয়েজেন্ট কি কৰে ন টলারেন্স রিয়েজেন্ট that is what Ag NH3 whole 2 টলারেন্স রিয়েজেন্ট this is what তোমাৰ ইয়াৰ লগত ৰিঅ্যাক্ট কৰাব লাগিব তোমাৰ তাৰ পিছত কি হৈ যাব টলারেন্স ৰিয়েজেন্টক তোমাৰ কি হয় ৰিঅ্যাকশন কৰিলে কি প্ৰডিউস হ'ব অফ কোর্স তোমালকে জানাই CHO কনভার্ট হৈ যাব কোলে কনভার্ট হৈ যাব নিজে তো ই হৈ যাব তোমাৰ COOH বা CO নেগেটিভ and here থাকি যাব এটো তো তোমাৰ থাকি যাব CH2 CH3 আৰু Ag ইয়াতে সো অক্সিডেশন নাম্বার পজিটিভ আছে অ্যামোনিয়া নিউট্রাল লিগাল হয় তো ইয়াতে তোমাৰ কি হৈ যাব Ag আহি যাব ঠিক আছে তো পজিটিভ বা 0 হল তো টলারেন্স রিয়েজেন্টক রিডিউস করে ঠিক আছে তো টলারেন্স ৰিয়েজেন্ট ইজ দিস অ্যামোনিক্যাল সিলভার নাইট্রেট তো ইয়াক তোমাক কি কৰিছে ৰিডিউস কৰিছে দিছে ৰিডিউস কৰি কিনে তোমাৰ কি হৈছে Ag সো অক্সিডেশন নাম্বার 0 আছে এটো হল মিনিং ইয়াৰ পৰা এটো ৰিডিউস হ'ব আৰু ই সোৱা CHO ৰ পৰা COH অক্সিডাইজ হৈ গৈছে এটো হয় তোমাৰ টলারেন্স ৰিয়েজেন্ট ঠিক আছে টলারেন্সৰ ৰিঅ্যাকশনটো লিখি দিলো আফটাৰ দ্যাট ই vigorous oxidation যেতিয়া vigorous oxidation হয় তেতিয়া তোমাৰ কি প্ৰডিউস হয় এটো অলৰেডি দিছোৱে তোমাৰ প্ৰডিউস হয় তোমাৰ 1,2 তোমাৰ বেনজিন ডাইকার্বক্সিলিক এসিড মানে COH ইয়াতেও কার্বক্সিলিক এসিড আহিব COH ইয়াতেও আহিব and তোমাৰ হৈ গল 1,2 বেনজিন ডাইকার্বক্সিলিক এসিড ঠিক আছে so this is all about the reactions and তোমাৰ কেনেকা বুজি পাব লাগিব হেতু তো গমে পালা আকৌ এবাৰ সামাৰাইজ কৰি দিছো কিয়নো অলপমান টাফ হ'ব পাৰে প্ৰথমতে কৈছে যে ৰিঅ্যাকশন যোনটো কম্পাউন্ড দিছে এইটো কম্পাউন্ডে তোমাৰ DNP টেষ্ট দিয়ে DNP টেষ্ট দিয়া সিম্পল মিনিং ইজ দ্যাট তোমাৰ কি হ'ব ইদার aldehyde or ketone
ইদাৰ এলডিহাইডৰ তোমাৰ কি হ'ব কিটন হ'ব লাগিব আফটাৰ দ্যাট তোমাৰ কি কৈছে যে ইট ৰিডিউসেস টলেৰেন্স ৰিএজেন্ট ঠিক আছে টলেৰেন্স ৰিএজেন্ট কৈছে দ্যাট মিন্স কনফার্ম হৈ গ'ল যে দিস ইজ এলডিহাইড এন্ড আন্ডাৰগোজ কেনিজাৰো ৰিএকশন মানে তেতিয়া হলে কি হ'ব লাগিব দেয়াৰ ইজ আলফা তোমাৰ এলডিহাইড হ'ব লাগিব আৰু এলডিহাইড টু অফ কোর্স তুমি নটা কাৰ্বন আছে তো বেনজিন ৰিং আহিব তো কোনো কথাই নাই তো বেনজিন ৰিঙৰ লগত CHO গ্ৰুপ ডাইৰেক্টলি এটাচড হৈ যায় তো দেয়াৰ ইজ তোমাৰ কি হ'ব তোমাৰ এনেকা নহয় বেলেগ একো তোমাৰ ই নাই যে তোমাৰ কি হ'ব CHO গ্ৰুপটো ডাইৰেক্টলি এটাচড টু বেনজিন ৰিং এটোৰ পৰা আমি এটো গম পালো আফটাৰ দ্যাট তোমাৰ কি আছে vigorous oxidation it gives 1,2 benzene dicarboxylic acid vigorous oxidation তোমার কি হইছে তোমার কি হয় ডাইকার্বক্সিলিক অ্যাসিড বনিছে বেনজিন ডাইকার্বক্সিলিক অ্যাসিড তেতিয়ালে দ্যাট মিন্স 1,2 দুই নম্বৰ পজিশনত যোনটো তোমাৰ কি আমি কেটা কাৰ্বন অলৰেডি ইউজ কৰিলো 7টা কাৰ্বন ইউজ কৰিলো আৰু দুটা কাৰ্বন থকা এটা কি আহিব লাগিব এলকাইল গ্ৰুপ আহিব লাগিব আৰু এলকাইল গ্ৰুপৰ তো জানাই যে যিকোনো এলকাইল গ্ৰুপৰ সাইড এটমত যিমান গুৰে দীঘল নহকে এইবোৰ সব যেতিয়া অক্সিডেশন কৰা গোটেই COH লৈ যাব দুটা কাৰ্বন থাকক তিনটা থাকক এই COH লৈ যাব সো দ্যাটস অল এবাউট তোমাৰ কি হয় যিখিনি আছিল বস্তু মই কৈ দিলো আফটাৰ তোমালকে ভালকে চাবা এন্ড দিস ইজ ৰিয়েলি ইম্পৰ্টেন্ট আৰু এটা ৰোড মেপ প্ৰবলেম চাম আমি বেলেগ এটা কোৱেশ্চন চাই আছো ঠিক আছে থ্যাংক ইউ एवरीवन